নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বন্ধৰ প্ৰভাৱ পৰিছে। গাড়ী চালকসকলে নিজৰ গাড়ী বন্ধ কৰি প্ৰতিবাদত নামি পৰিছে। গাড়ী চালকসকলে কৈছে, আমি যদি 10 বছৰ জেল খাটিবলগীয়া হয় তেনেহ'লে ইঞ্চুৰেঞ্চ টেক্স কিয় ভৰিব লাগে? চৰকাৰে কলা আইন বাতিল কৰিব লাগে। বাতিল নকৰা পৰ্যন্ত গাড়ী চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰিব। 10 বছৰৰ বাবে জেল যাবলৈ সাজু, কিন্তু পৰিয়াল কোনে চলাব বুলি এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য কৰিছে গাড়ী চালকসকলে। অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে বহু গাড়ী চালকক আটক কৰা হৈছে। আন এটা খবৰ হৈছে যান বাহনৰ বাবে আহি পৰিছে নতুন SOP। হেলমেট নিপিন্ধিলে এতিয়াৰে পৰা কোনো কাৰণতে দিয়া নহ'ব পেট্ৰল ডিজেল। এই নিয়ম ভংগ কৰিলে ছেকেণ্ডতে বাতিল হ'ব লাইচেন্স। ঘাইপথত কৰিব নোৱাৰিব বাইক ষ্টাণ্ট। সামগ্ৰী কঢ়িয়াই নিয়া বাহনত পিকনিকৰ বাবে মানুহ লৈ যাব নোৱাৰিব। পুৱা 5 বজাৰ পৰা 8 বজালৈকে মানিব লাগিব এই নিয়ম। ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতি ঘণ্টাত 60 কিলোমিটাৰতকৈ অধিক দ্ৰুত বেগত যাব নোৱাৰিব গাড়ী। ডিজে বজোৱাত নিষেধাজ্ঞা প্ৰশাসনৰ ফালৰ পৰা। এক ডাঙৰ খবৰ জনাই আছো, যিসকলে পিকনিকলৈ যায় তেওঁলোকে ডিজে বজাব নোৱাৰিব। ডিজে বজোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে। নতুনকৈ যি SOP জাৰি কৰিছে, এই SOPত এই কথা উল্লেখ কৰা হৈছে। পুনৰ জনাই আছো, SOPত কি কথা উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতি ঘণ্টাত 60 কিলোমিটাৰতকৈ অধিক দ্ৰুত বেগত যাব নোৱাৰিব। পুৱা 5 বজাৰ পৰা 8 বজালৈকে মানিব লাগিব এই নিয়ম। সামগ্ৰী কঢ়িয়াই নিয়া বাহনত পিকনিকৰ বাবে মানুহ লৈ যাব নোৱাৰিব। ঘাইপথত কৰিব নোৱাৰিব বাইক ষ্টাণ্ট। এই নিয়ম ভংগ কৰিলে ছেকেণ্ডতে বাতিল হ'ব অনুজ্ঞাপত্ৰ। হেলমেট নিপিন্ধিলে এতিয়াৰ পৰা কোনো কাৰণতে দিয়া নহ'ব পেট্ৰল ডিজেল। পৰৱৰ্তী খবৰটো হৈছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচুডিয়াৰ জন্মদিনত আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেইবাটাও আৱেগিক মন্তব্য কৰিছে। এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আৱেগিক এটা পোষ্ট, য'ত অৰবিন্দ কেজৰিৱালে কৈছে যে এই বন্ধুত্ব বহু পুৰণি, আমাৰ মৰম আৰু বিশ্বাস অতি প্ৰবল। জনসাধাৰণৰ বাবে কাম কৰাৰ এই আৱেগো বহু পুৰণি। ষড়যন্ত্ৰকাৰীয়ে যিমানেই চেষ্টা নকৰক কিয় এই বিশ্বাস, এই মৰম আৰু এই বন্ধুত্ব কেতিয়াও ভাঙি নাযায়। বিজেপিয়ে ভুৱা গোচৰ ৰুজু কৰি যোৱা 11 মাহ ধৰি কাৰাগাৰত ৰাখিছে বিজেপিয়ে মনীষ চিচুডিয়াক, কিন্তু মনীষে তেওঁলোকৰ অত্যাচাৰৰ সন্মুখত দৃঢ়তাৰে থিয় দিছে। এতিয়ালৈকে তেওঁলোকৰ একনায়কত্ববাদৰ আগত নমস্কাৰ কৰা নাই আৰু ভৱিষ্যতেও কেতিয়াও প্ৰণাম নকৰে। একনায়কত্ববাদৰ এই যুগত মনীষৰ সাহসে আমাক সকলোকে অনুপ্ৰাণিত কৰিছে। আজি মনীষ চিচুডিয়াৰ জন্মদিনত এই মন্তব্য কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে লগতে বিজেপিক লৈও এটা মন্তব্য কৰিছে। বিজেপিয়ে বৰ্তমান সময়ত অৰবিন্দ কেজৰিৱালৰ পৰা আদি কৰি মনীষ চিচুডিয়াক জেলত ভৰাইছে। বৰ্তমান সময়ত আম আদমি পাৰ্টিক শেষ কৰিবৰ বাবে আম আদমি পাৰ্টিৰ নেতাকৰ্মীসকলক আটক কৰি আম আদমি দলটোক শেষ কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰাৰো অভিযোগ উত্থাপন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এইবাৰ ক্ষোভ ব্যক্ত কৰিছে। মোদীজীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু মই তাত হাত চাপৰি বজাম নেকি? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই ক্ষোভ ব্যক্ত কৰিছে। মোৰো পদমৰ্যাদা আছে, মই তালৈ নাযাওঁ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা শাস্ত্ৰমতে হোৱা উচিত। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সন্দৰ্ভত জগন্নাথ পুৰী মন্দিৰৰ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতীৰ এই মন্তব্য। নিশ্চলানন্দ সৰস্বতীয়ে কৈছে মোদীজীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু মই তাত হাত চাপৰি বজাম নেকি? মোৰো পদমৰ্যাদা আছে, মই তালৈ নাযাওঁ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা শাস্ত্ৰমতে হোৱা উচিত বুলি মন্তব্য কৰিছে। আন এটা খবৰ হৈছে চৰকাৰৰ পৃষ্ঠপোষকতাত নাটকলৈ ৰূপান্তৰ হৈছে APSCৰ কেলেংকাৰীৰ তদন্ত আৰু গোচৰৰ ফলাফল। সংবাদ মেলত আজি এই অভিযোগ উত্থাপন কৰিছে DYFI। APSC কেলেংকাৰীৰ তদন্তৰ নামত বৰ্তমান হৈ আছে বিকু ভাওনা। আজি পৰ্যন্ত এটাও তথ্য নিজাববীয়াকৈ উদ্ঘাটন কৰিবলৈ সমৰ্থন নহ'ল SIT।
SITৰ গাফিলতিৰ বাবে ৰাকেশ পালৰ অন্যতম সহযোগী মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাই লাভ কৰিছে জামিন যিমানেই সময় আগবাঢ়িছে সিমানেই যেন ৰাজ্য কপোৱা APSC কেলেংকাৰীৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সদিচ্ছাৰ অভাৱ স্পষ্ট হ'বলৈ আৰম্ভ হৈছে আনকি 19 মাহ ধৰি ন্যায়াধী BK শৰ্মা আয়োগৰ প্ৰতিবেদন দুৱাচাঙত তুলি অৱশেষত ন্যায়ালয়ৰ হেঁচাত আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট গঠন কৰিও শ্ৰেণী বিভাজনৰ জৰিয়তে এছাম বক্ৰ পথেৰে বাছনিভুক্ত বিষয়াক চৰকাৰে সুৰক্ষা দি আহিছে ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা প্ৰায় 10 মান বিষয়াক এতিয়াও নিলম্বন পৰ্যন্ত কৰা নাই পৰৱৰ্তী খবৰটো হৈছে 18 পৰা 25 জানুৱাৰীলৈ অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 2 মাহ বাকী থকা অৱস্থাত ৰাজ্যৰ মুঠ 14খন লোকসভা আসনৰ 3খন নিজৰ হাতত থকা কংগ্ৰেছ দল অসমত উৎসাহী হৈ পৰিছে কিয়নো অসমত দীঘলীয়া কাৰ্যসূচীৰে মাঘ বিহুৰ বতৰতে হ'ব ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অহা 18 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে অসমত 833 কিলোমিটাৰৰ 8দিনীয়া যাত্ৰাৰে কংগ্ৰেছে কা চাপিবলৈ চেষ্টা কৰিব অসমবাসীৰ মাজত 8 দিনত মুঠ 833 কিলোমিটাৰ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে 14 জানুৱাৰীত মণিপুৰত এই যাত্ৰা আৰম্ভ কৰি নাগালেণ্ড হৈ 18 জানুৱাৰীত শিৱসাগৰ জিলাৰ আমগুৰিয়েদি নাগালেণ্ডৰ পৰা অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ ন্যায় মুঠ 8 দিনত অসমৰ 17খন জিলাক সামৰি ল'ব কংগ্ৰেছৰ এই যাত্ৰাই অসমৰ যাত্ৰাপথৰ মাজতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অসমৰ পৰা এদিনৰ বাবে প্ৰৱেশ কৰিব এই যাত্ৰাই অৰুণাচলত মুঠ 55 কিলোমিটাৰ পথেৰে এখন জিলাক সামৰিব ৰাহুল গান্ধীৰ যাত্ৰাই এই মুহূৰ্তত জনাজনা ব্ৰেকিং নিউজ আজি গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল এবাৰ দুবাৰ নহয় তিনিবাৰকৈ ইডিয়ে সমন জাৰি কৰাৰ পাছতো ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আজি ইডিয়ে গ্ৰেপ্তাৰ কৰিব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আম আদমি পাৰ্টিৰ দাবী ইডিৰ সমনৰ পিছতো উপস্থিত হোৱা নাছিল কেজৰিৱাল যাৰ বাবে আজি গ্ৰেপ্তাৰ কৰিব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকী আন এটা খবৰ হৈছে চৰকাৰৰ সৈতে আলোচনাৰ বাবে সাজু হৈ পৰিছে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ভাৰত চৰকাৰে বিচাৰিলে সংযুক্ত অসমৰ বুৰঞ্জীগত ৰাজনৈতিক অধিকাৰ সন্দৰ্ভত আলোচনাৰ বাবে সাজু হৈছে পৰেশ বৰুৱা এক ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আপোনালোকক জনাই আছো চৰকাৰৰ সৈতে আলোচনাৰ বাবে সাজু হৈ পৰিছে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ভাৰত চৰকাৰে বিচাৰিলে সংযুক্ত অসমৰ বুৰঞ্জীগত ৰাজনৈতিক অধিকাৰ সন্দৰ্ভত আলোচনাৰ বাবে সাজু হৈছে পৰেশ বৰুৱা পৰৱৰ্তী খবৰটো হৈছে কাৰাগাৰতো জাতিৰ ভিত্তিত দিয়া হয় কাম কেন্দ্ৰ আৰু 11খন ৰাজ্যলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে সমগ্ৰ দেশৰ কাৰাগাৰত বন্দী হৈ থকা কয়দীসকলক জাতিৰ ভিত্তিত কামৰ ব্যৱস্থা কৰাৰ সন্দৰ্ভত 3 জানুৱাৰীত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে এই বিষয়ত এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু 11খন ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই আবেদনত কাৰাগাৰত জাতি ভিত্তিক বৈষম্য নিষিদ্ধ কৰাৰ লগতে বিভিন্ন জাতিৰ ভিত্তিত তেওঁলোকক হাতৰ কাম আবণ্টন দিয়া ৰোধ কৰিবলৈ নিৰ্দেশনা দিবলৈ আবেদন জনোৱা হৈছিল আদালতৰ নিৰ্দেশত যিবোৰ ৰাজ্যলৈ এই জাননী জাৰি কৰা হৈছে সেইবোৰ ৰাজ্য হৈছে ক্ৰমে উত্তৰ প্ৰদেশ পশ্চিম বংগ মধ্য প্ৰদেশ অন্ধ্ৰ প্ৰদেশ তেলেংগানা পাঞ্জাব উৰিষ্যা ঝাৰখণ্ড কেৰালা তামিলনাডু আৰু মহাৰাষ্ট্ৰ এইকেইখন ৰাজ্যত জাতিৰ ভিত্তিত কাম কৰাৰ বাবে এই আটাইকেইখন ৰাজ্যলৈ জাননী জাৰি কৰাৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে 4 সপ্তাহৰ পাছত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰিছে